বৰপেটা ৰোডৰ আগশাৰীৰ শিক্ষা অনুষ্ঠান ছেইণ্ট মেৰিজ হাইস্কুলৰ বাৰ্ষিক দিৱস উদযাপন। ছেইণ্ট মেৰিজ হাইস্কুলত বাৰ্ষিক সভা আৰু বঁটা বিতৰণী অনুষ্ঠানত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলে সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত নৃত্য গীত আদিত অংশগ্ৰহণ কৰে। ইয়াৰ মাজতে ছাত্ৰ-ছাত্ৰীসকলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত APJ আব্দুল কালামৰ জীৱনীৰ ওপৰত এখন ড্ৰিম আইডিয়াৰ নাকৰ এখন নাটো প্ৰদৰ্শন কৰে। প্ৰতি বছৰে বিদ্যালয়ৰ বাৰ্ষিক সভাত বেষ্ট বয় আৰু বেষ্ট গাৰ্ল হিচাপে নিৰ্বাচিত কৰি বঁটা প্ৰদান কৰা হয়। এইবাৰো 2024-25 বৰ্ষত প্ৰথম শ্ৰেণীৰ পৰা চতুৰ্থ শ্ৰেণীৰ বেষ্ট গাৰ্ল আৰু বেষ্ট বয় হিচাপে ঘোষণা কৰে বিদ্যালয়খনৰ চতুৰ্থ শ্ৰেণীৰ শাখাৰ আনফ হাবিব আহমেদ আৰু বেষ্ট গাৰ্ল হিচাপে সুখী নাথক নিৰ্বাচন কৰা হয়। আনহাতে ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ভিতৰত বেষ্ট গাৰ্ল আৰু বেষ্ট বয় হিচাপে নিৰ্বাচিত হয় ষষ্ঠ শ্ৰেণী ক শাখাৰ দৃষ্টি ঘোষ আৰু ষষ্ঠ শ্ৰেণী ক শাখাৰে ডেৰিক টুডু। বিদ্যালয়ৰ বাৰ্ষিক সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা জিলা শিক্ষা বিষয়া ৰঞ্জন দাস সহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি, শিক্ষক, শিক্ষয়িত্ৰী তথা অভিভাৱকসকলে। এই বছৰ আমি ছেইণ্ট মেৰিজ হাই স্কুল আৰু লগতে ছেইণ্ট মেৰিজ ME স্কুল প্ৰভিঞ্চিয়েলাইজ যে একেলগে মানে আমাৰ এই যেটো বাৰ্ষিক দিৱস উদযাপন আজি আমি কেইবা বছৰৰ পিছত অনুষ্ঠিত কৰিছোঁ। আৰু আমাৰ উদ্দেশ্য আছিল যে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকৰ যিখিনি দক্ষতা, যিখিনি টেলেণ্ট, তেওঁলোকে যাতে সেই টেলেণ্টখিনি দেখুৱাব পাৰে। আৰু আমাৰ এই বছৰৰ বাৰ্ষিক দিৱস উদযাপনৰ এটা থিম আমি ৰাখিছিলোঁ, যেটো আছিলে আমাৰ প্ৰয়াত আব্দুল কালাম, আমাৰ ভাৰতৰ প্ৰয়াত ৰাষ্ট্ৰপতি, তেওঁৰ জীৱনক লৈ পেলাই। আৰু সেয়ে আমাৰ থিম আছিলে ড্ৰিম আই ডেয়াৰ। আৰু সেই ড্ৰিম আই ডেয়াৰৰ ওপৰতেই নিৰ্ভৰ কৰি আমি এটা মানে নাটক আকাৰে আৰু তাৰ লগতে একেলগে আমাৰ বিভিন্ন কালচাৰেল প্ৰগ্ৰাম একেলগে এটা মানে আমি মানে প্ৰয়াস এটা কৰিছিলোঁ, আমি তাক মানে এটা দেখুৱাবলৈ এটা প্ৰয়াস কৰিছিলোঁ। আৰু সেইখিনিয়ে আমি মানে এটা সাফল্যমণ্ডিত হৈছোঁ বুলি আমি আশা কৰোঁ। আৰু এই যিটো নেকি বাৰ্ষিক দিৱস উদযাপনত আমি বিচাৰিছিলোঁ মানে আমাৰ অভিভাৱক অভিভাৱিকাসকলো মানে তেওঁলোকৰ সহায় সহযোগিতাও যাতে আমাৰ লগত থাকে। আৰু সেই সহায় সহযোগিতাৰে আজি আমি তাক উদযাপন কৰিব পাৰিছোঁ। আৰু যিহেতু আমাৰ আজিৰ বৰ্তমানৰ চিফ গেষ্ট আছিলে আমাৰ EM BTRৰ অৰূপ কুমাৰ দে, কিন্তু তেওঁৰ বিশেষ কামৰ বাবে তেওঁ আহিব নোৱাৰিলে। কিন্তু আমাৰ গেষ্ট অফ অনাৰ আছিলে আমাৰ শ্ৰীযুত ৰঞ্জন দাস, আমাৰ বৰপেটা জিলাৰ DPO, সমগ্ৰ শিক্ষাৰ DPO, তেওঁ আছিল আমাৰ গেষ্ট অফ অনাৰ। আৰু তেওঁ গোটেই প্ৰগ্ৰামটোতে আমাৰ লগত আছিলে। আৰু সঁচাকৈ আমি তেওঁলোকক পাই বৰ উৎসাহিত হৈছোঁ। আৰু আপোনালোকৰ সহযোগিতাত আমি কামনা কৰিছোঁ যাতে আমাৰ এই স্কুলখনৰ যিখিনি আজি আমি দেখুৱাব পাৰিলোঁ, আপোনালোকে যেন সেইখিনি ৰাইজলৈ লৈ যায়, ৰাইজলৈ লৈ গ'লে আমিও ভাল পাম। ধন্যবাদ। Much preparation behind we have come to this day of annual day celebration of St. Mary's School in order to showcase the talents, the skills of our students coupled with the teachers. If the teachers were not behind the students, it would not have happened. So we wanted to showcase their talents, their abilities on stage. Especially we have put up in for love of our president, the late president, 11th president of India, who loved the children so much and who wanted to tell the children that India depends on the children, and he loved so much Northeast. And so APJ Abdul Kalam, he came back to Northeast. It seems it was said in the month of July, that month when he died, he came thrice to Northeast India and then he breathed his last. We can't forget, living in Northeast, we can't forget that event. So for love of him and in order to commemorate his love for Northeast, we have staged this. And our students really, I would tell you, they did marvelously, and the teachers who are behind these scenes, they really work fantastic. I really congratulate all of them and thank you so much for being present with us. Thank you so much. Thank you. অসমাদিত্য বৰপেটা। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত।
আমাৰ এনগেজ হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।